হেল্ল' বন্ধু-বান্ধৱীসকল, আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ভীমা শংকৰ মন্দিৰৰ পৰা। যোৱাবাৰ কি হৈছিলে, আমাৰ দৰ্শন আধৰুৱা হৈ আছিলে, কিন্তু এইবাৰ আমি ভাবিছোঁ যে দৰ্শন কৰিব আহিম আৰু সোমবাৰৰ দিনাখন নাহিলোঁ, কাৰণ সোমবাৰৰ দিনাখন যথেষ্টখিনি মানুহ ভিৰ হয়। আজি মঙলবাৰ হয় আৰু মই যিটো ড্ৰেছ পিন্ধি আহিছোঁ ন, সেই যে পাৰ্পল হোৱাইট টাইপৰ হয়, কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন দেই। বাকী ইফালে ইহঁতৰতো ছামাৰ ভেকেশ্যন ষ্টাৰ্ট হৈ গৈছে, গমেই পায়, কুকুৰ শুভমৰ আৰু এইফালে আমি গণেশ বাবাক দৰ্শন কৰিলোঁ। এয়া আমাৰ ডুগু কুহু চব আহিছে গোটেই যাকে আজি বাবা দৰ্শন কৰিম আৰু ইয়াৰ আগৰবাৰ আহোঁতে সেয়া ডুগু চবেই গণেশক পূজা কৰি আহিলোঁ। চাংকু গৰম লাগিছে নে? গৰম এইফালে আমাৰ বোৱাৰী বুলিয়ে কৈছোঁ আৰু এইফালে আমাৰ চাচুমা বাইদেউ এতিয়া বোলে চাচুমা হৈ গৈছে। য'তে ক'ৰবাত যদি চিনাকি কৰি দিব হয় নহয়, বাইদেউ চাচুমা বুলিহে চিনাকি কৰি দিব লাগিব। তো চাই থাকক ভিডিঅ'টো। এতিয়া ওপৰলৈ গৈ আছোঁ আমি চবে খোজকাঢ়ি নেকি। এয়া মন্দিৰ পাওঁৱে চাওকচোন, পৰিৱেশটো কিমান ধুনীয়া। ইফালে নিজৰা আছে এটা। সুন্দৰ নিজৰা এটা আছে। বহুত বেছি পানী হোৱা নাই বাৰু নিজৰাটোত। আৰু এইফালে চাগে পদুম আছে ন, সেইফালে পদুম পুখুৰীটো। ৰাস্তাটো যে কিমান ধুনীয়া ন, ইমান গৰমতো একদম কিবা বেলেগ ভাল লাগিছে চিনাৰীটো। চামাও নহয়, কৈ দিয়া মই ভিডিঅ' বনাই আছো, সঁচা ইউটিউবৰ ভিডিঅ' বনাইছো। কোৱা না কি কৈছো, কৈ দিয়াচোন। লাজে কৰিলে মানুহ চিনি পালে হয়, কৈ দিয়া কি কৈছো, নামটো গম পাম। আমিতো ওলকচত ঠাৰি জানে পাইছো। কোৱাচোন, কোৱা কি নাম? চাম্বা কৈছো বোলে, যা বাইদেউ কোৱাত চামা। আৰু যে তাত তিনিকোণীয়া গণেশ মন্দিৰৰ পৰা এইখিনি আমি খোজকাঢ়ি আহিলোঁ। এই জেগাখিনিত যে এইখিনিত বোলে হাতী ওলায়, সন্ধিয়া হ'লে মন্দিৰটো সোনকালে বন্ধ হৈ যায়। তো এয়া চাওক, হাতীবোৰ কিমান ধুনীয়াকৈ বনাই থৈ দিছে। আৰু গমেই পাইছে, গুৱাহাটীত যিমান গৰম বাদ দিয়ে এইখিনি জেগা এক্সট্ৰা এটা শান্তি, সঁচাকৈ কিবা আশ্ৰমত অহাৰ নিচিনা। মন্দিৰত আহিলে যিটো এটা শান্তি অনুভৱ হয় ন, বহুত পজিটিভ ভাইব আছে ইয়াতে। আৰু এই চাইনবোৰ্ডখনত যে এইটো বস্তুত লিখি থোৱা আছে, সেইটো হৈছে এই মন্দিৰত কোনো চামৰাৰ বস্তু নিব নোৱাৰে। যেনেকুৱা কঁকালত পিন্ধি থকা বেলডালেই হওক বা লেডিছৰ বেগখনেই হওক, মানি বেগ পাৰ্চটোৱে হওক, যদি চামৰাৰ হয় নিব নোৱাৰি। আৰু এয়া আমি পিনে গৈ আছোঁ আৰু আমাৰ লগত দেখিছেই নহয় গোটেই সোপা। মই সঁচাকৈ যিকোনো জেগাত ফুৰিবলৈ গ'লে অকলে যোৱাতকৈ ফেমিলি মেম্বাৰৰ অকল আমিকেইটা হাজবেণ্ড ৱাইফ বাচ্ছা এনেকৈ যোৱাতকৈ নহয়, কোনোবা বন্ধু বান্ধৱী হওক, কোনোবা এনেকুৱা নেইবাৰ হওক বা দীপাহঁত হওক, মাহঁত হওক, এনেকৈ মিলি জুলি গ'লেহে মোৰ মনটো কিবা এটা শান্তি লাগে। মই সঁচাই কৈছোঁ, আমি দুজনেও ইচ্ছা কৰিলে অকলে ফুৰিব পাৰোঁ, কিন্তু মই তাতকৈ বেছি কোনোবা যদি লগ হয় তেতিয়া মই ফুৰিয়ে বেছি ভাল পাওঁ। বহুতেই বেলেগ হয়, কিছুমান মানুহে অকলে ফুৰি ভাল হয়, যেনেকুৱা হাজবেণ্ড ৱাইফ বাচ্ছা। বাট মোৰ থিংকিংটো তেনেকুৱা নহয়। আৰু আমি যিহেতুকে সৰুৰ পৰা কোৱাৰ্টাৰত ডাঙৰ হৈছোঁ, তো মানুহৰ প্ৰতি যিটো টাননি ন, সেই বস্তুটো আমি বহুত ফিল কৰোঁ। আৰু যি কি নহওক, চবৰে বেলেগ বেলেগ হয়। মোৰ কিন্তু তেনেকুৱা ধৰণৰ থিংকিং। আৰু ইয়ালৈ আহিলোঁ যে ইমান ভাল লাগিছে। নিজৰাটো চাওক, এনেধৰণে নিজৰাটো পাৰ হৈ সেই মন্দিৰটোলৈ যাব লাগে, আৰু মন্দিৰত যোৱা মেইন জেগাখিনি য'ত চাকি ধূপ জ্বলোৱা যায় তালৈ। আৰু এনেকৈ পাৰ হওঁতে ধুনীয়াকৈ ভৰিখন ধুৱাই যায়। আৰু এয়া চাওক, ডুগু সি যে কি এনজয় কৰিছে নহয় ঘৰটোৰ পৰা ওলাই আহিব। মন্দিৰটোৰ নাম ভীমা শংকৰ কিয় পৰিলে জানে? সেই যে মহাভাৰতৰ দিনতে ভীমে যেতিয়া বনবাসত আছিলে, সিহঁতে চবে ন, তেতিয়া ভীম আহি অসম পাইছিলেহি। আৰু অসমত ইয়াতে হিড়িম্বাক বিয়া কৰিছিলে। হিড়িম্বাৰ বাপেক যাদুৰ সম্ৰাট আছিলে, আৰু যাদু কৰিব পৰা। আৰু তো ভীম ইয়াতে ভীমে হেৰি কৰিছিলে আৰু তপস্যা কৰিছিলে। আৰু সেই তপস্যাত ভাল শিৱ বাবাক পাইছিলে, আৰু সেইটোৰ দ্বাৰাই এই জেগাখিনিৰ নাম ভীমা শংকৰ হ'ল। সঁচাকৈ বহুত প্ৰমাণৰ আৰু জাগ্ৰত থান হয়। এই মহাভাৰতৰ দিনৰে এইবোৰ জেগা শিলত পানী চাওক, কুহুৱে পানী খেলিছে। আমি বহুত এনজয় কৰিলোঁ। মন্দিৰটোৰ পৰিৱেশটো বহুত ভাল লাগিছে আৰু বহুত এনজয়েবল হয়। ফটো উঠিলোঁ কেইকপিমান। আৰু এয়া হ'ল উঠা কুহু, উঠা পানীৰ পৰা উঠা, যাওঁ, বহুত দেৰি হ'ল। ব'লা।
It's very fun. So we ব'লা 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 play downstairs. ইমান ধুনীয়া লাগিছে এইয়া কুহুত গৈছে পৰা শৰাই দি ওলাই আহিলে এইপিনে খিচিৰি প্ৰসাদ দি আছে যেনেকৈ মা কামাখ্যাত দিয়ে ন তেনেকৈ ইয়াতো দি আছে খিচিৰি প্ৰসাদ খাই যাওঁ কাৰণ ঘৰত যিমান বনালে প্ৰসাদৰ খিচিৰি নিচিনা নহয় জুগু বনাই ন এইবিলাক আজিৰ আমাৰ ভ্ৰমণৰ ভিডিঅ'টো ইমানখিনি অহাকালি আকৌ লগ পাম বেলেগ এটি ভিডিঅ'ৰ সৈতে আজিলৈ বিদায় মাৰিলোঁ পুনৰ লাহে লাহে আজিলৈ বাই বাই